নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ব্ৰাইট ক্লাছেছ ইউটিউব চেনেললৈ। তো আজি আমি ডিছকাছ কৰিম ক্লাছ 10ৰ 10.2 এটা ইম্পৰ্টেণ্ট অংক কুৱেশ্যন নম্বৰ 11। এইটো এক্সামত প্ৰায়বাৰ আহে আৰু ফাইনেল যিহেতু সমাগত, গতিকে এই অংকটো খুব ইম্পৰ্টেণ্ট। চবে চাবা যে প্ৰমাণ কৰিব লাগে যে এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস। একেবাৰে সহজ। যোৱা ভিডিঅ'ত আমি ইয়াৰ বেছিকখিনি আলোচনা কৰিছিলোঁ। যোনে যোনে ভিডিঅ'টো চোৱা নাই চাই ল'ব এবাৰ। বেছিকখিনি ক্লিয়াৰ হ'লে অংকটো বুজাত একেবাৰে সহজ হ'ব। ইয়াত আমাক সুধিছে যে এটা বৃত্ত আছে আৰু বৃত্তটোক স্পৰ্শ কৰাকৈ এটা সামান্তৰিক আছে আৰু সেই সামান্তৰিকটো এটা ৰম্বাস বুলি আমি প্ৰমাণ কৰি দিব লাগে। তো প্ৰথমে আমি চাই লওঁ, ইয়াক অকেন্দ্ৰীয়যুক্ত আমি আগতে অংকন কৰি ৰাখিছোঁ যে অকেন্দ্ৰীয়যুক্ত এটা বৃত্ত আছে আৰু ABCD এই চতুৰ্ভুজটোৱে বৃত্তটোক 4টা বিন্দুত স্পৰ্শ কৰিছে। সেই বিন্দুকেইটাৰ নামকৰণ আমি কৰি দিছোঁ যে PQRS, অৰ্থাৎ 4টা বিন্দুত স্পৰ্শ কৰিছে আৰু 4টা বিন্দুৰ আমি নাম দি দিছোঁ। এতিয়া ABCD এটা সামান্তৰিক। তো প্ৰথমে আমি বুজিব লাগিব যে ৰম্বাস ইয়াৰ বৈশিষ্ট্যসমূহ কি। সামান্তৰিক এটা ৰম্বাস তেতিয়াহে হ'ব যেতিয়া আটাইকেইটা বাহু আমি সমান বুলি পাম, তেতিয়া আমি ইয়াক ৰম্বাস বুলি ক'ব পাৰিম, কাৰণ ৰম্বাসৰ বাহু 4টা বাহু সমান থাকে। তো আমি প্ৰমাণ কৰিবলৈ গ'লে প্ৰথমত অকেন্দ্ৰীয়যুক্ত বৃত্তক ABCD সামান্তৰিকটোৱে 4টা বিন্দুত স্পৰ্শ কৰিছে। সেই 4টা বিন্দু হ'ল PQRS বিন্দুত স্পৰ্শ কৰিছে। আমি প্ৰমাণ কৰিব লাগে যে ABCD এটা ৰম্বাস বুলি আমি প্ৰমাণ কৰি দিব লাগে। তো আমি জানো, যোৱা ভিডিঅ'ত আমি বুজাই দিছোঁ এইখিনি, যে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ সমান থাকে সদায়। এতিয়া A যদি বহিবিন্দু হয়, বহিস্থ বিন্দু হয়, AP আৰু AS দুয়োডাল সমান থাকিব। B বিন্দু যেতিয়া বহিস্থ বিন্দু হিচাপে আমি ধৰিম, BP আৰু BQ সমান থাকিব। একেদৰে C বিন্দু যেতিয়া আমি বহিস্থ বিন্দু হিচাপে ধৰিম, CR আৰু CQ সমান থাকিব। D বিন্দু বহিস্থ বিন্দু হিচাপে ধৰিলে DR আৰু DS এই দুডাল সমান থাকিব। তো এইখিনি আমি লিখি ল'ম যে প্ৰথমত A বিন্দুক আমি বহিস্থ বিন্দু হিচাপে ধৰিম। তো কি হ'ব কোৱাচোন? কি হ'ব? AP AS, এইটো হ'ব সমীকৰণ নম্বৰ 1। আৰু এইটো ইম্পৰ্টেণ্ট, এক্সামত প্ৰায়বাৰ এক্সামত আহে, গতিকে ঘৰত 2 এবাৰ ৰিভাইজ কৰিবা, অংকটো কমন পৰিব। এতিয়া B বিন্দুক আমি বহিবিন্দু হিচাপে ধৰিম, বহিস্থ বিন্দু হিচাপে ধৰিম। তো 2 নম্বৰ সমীকৰণ কেনেকৈ লিখিম? BP ইকুৱেল BQ, এইটো হ'ব সমীকৰণ নম্বৰ 2। তাৰপিছত আমি যেতিয়া C বিন্দুক আমি বহিস্থ বিন্দু হিচাপে বহিবিন্দু হিচাপে ধৰিম, কি হ'ব? CR ইকুৱেল CQ, এইটো হ'ব সমীকৰণ নম্বৰ 3। চবে বুজিছা? এতিয়া আমি D বিন্দুক যদি বহিস্থ বিন্দু হিচাপে ধৰিম, তে কি লিখিম? DR ইকুৱেল DS, এইটো হ'ল সমীকৰণ নম্বৰ 4। তো এইখিনি চবে বুজিলানে? তো এতিয়া আমি সমীকৰণ 1, 2, 3, 4 এইকেইটা প্লাছ কৰি ল'ম। অকণমান মনোযোগ দি চবে চাবা, অংকটো ইম্পৰ্টেণ্ট হয়। তে সমীকৰণ 1 প্লাছ হ'ব সমীকৰণ 2, তাৰপিছত 3 হ'ব, তাৰপিছত 4 সমীকৰণ প্লাছ হ'ব। কোৱাচোন কি আছিল লেফ্ট চাইডৰখিনি? AP প্লাছ BP প্লাছ CR প্লাছ DR। এতিয়া ৰাইট চাইডৰখিনি প্লাছ কৰি দিয়া, কি হ'ব? AS প্লাছ BQ প্লাছ CQ প্লাছ DS। তো যোৱা অংকটোত
আমি কৰি দিছোঁ যোৱা ভিডিঅ'টো চবে চাই ল'বা ধুনীয়াকৈ বুজাই দিয়া আছে এতিয়া আমি এ পি আৰু বি পি একেলগত এটা ব্ৰেকেটত দিম লিখিম এ পি প্লাছ বি পি তাৰপিছত চি আৰ আৰু চি আৰ প্লাছ ডি আৰ এতিয়া এছ টকাখিনি এটাত এ এছ আৰু ডি এছ এ এছ প্লাছ ডি এছ তাৰপিছত বি কিউ প্লাছ চি কিউ চবে বুজিলা এতিয়া চোৱাচোন এ পি আৰু বি পি এই চোৱা এ পি আৰু বি পি দুয়োটা আমি প্লাছ কৰিলে এই ৰেখাডালেই পাম এই বাহুটোৱেই পাম কি হ'ব এ বি প্লাছ চি আৰ আৰু ডি আৰ চোৱা চি আৰ আৰু ডি আৰ কি হ'ব চি ডি ইকুৱেল এতিয়া চোৱা এ এছ আৰু ডি এছ চোৱা এ এছ আৰু ডি এছ এই বাহুটো পামনে কি হ'ব এ ডি প্লাছ বি কিউ আৰু চি কিউ চাই লোৱা বি কিউ আৰু চি কিউ এই বাহুটো আমি কি পাম বি চি চবে বুজিলা একেবাৰে সহজ না এতিয়া চোৱা আমি জানোৱেই সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান থাকে অৰ্থাৎ এ বিৰ বিপৰীত বাহু কোনটো চি ডি এ বিৰ বিপৰীত হ'ল চি ডি আৰু বি চিৰ বিপৰীত কোনটো এ ডি আৰু আমি জানোৱেই চবে জানো সমান্তৰিকৰ বিপৰীত বাহু সমান থাকে সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান থাকে তো ইয়াত এতিয়া আমি এ বি প্লাছ চি ডি নিলিখি আমি বিপৰীত বাহুটোৱেই লিখিব পাৰিম এ বি চবে বুজিছা ইকুৱেল এ ডি প্লাছ বি চিৰ সলনি আমি কি লিখিম এ ডি এইটো আমি কিয় লিখিব পাৰিলো ৰিজনটো আমি ইয়াত লিখি দিম যে এ বি ইকুৱেল চি ডি আৰু কি এ ডি ইকুৱেল বি চি এই দুয়োটা কিয় সমান দুয়োটা বাহু কিয় সমান সমান্তৰিকৰ এইখিনি লিখি দিবা সমান্তৰিকৰ বিপৰীত বাহু গতিকে এই দুয়োটা সমান এ বি আৰু চি ডি এ ডি ইকুৱেল চোৱা আকৌ চাই লোৱা এ বি ইকুৱেল চি ডি আৰু এ ডি ইকুৱেল বি চি তাৰমানে এ বি আৰু চি ডি এই দুয়োডাল সমান আৰু বি চিৰ লগত এ ডি এই দুয়োটা সমান কাৰণ সমান্তৰিকৰ বিপৰীত বাহু চবে বুজিছা আচ্ছা ঠিক আছে এতিয়া চোৱা এ বি আৰু এ বি যদি আমি প্লাছ কৰি দিওঁ কি হ'ব টুৱাইচ এ বি ঠিক তেনেদৰে এ ডি আৰু এ ডি যদি দুয়োটা প্লাছ কৰি দিওঁ কি হ'ব 2AD এতিয়া 2 আমি কেনসেল কৰি দিলো কি পালো AB ইকুয়াল AD সবে বুজিলা তার মানে আমি এতিয়া কি পালো কোৱাচোন AB এর সমান্তরাল হল CD না কি পাইছো কোৱাচোন পাজলিং লাগিছে AB এর সমান্তরাল বাহু কোনটো আছিল CD সেটো তো সমানে বিপরীত বাহু এতিয়া আমি কি পাই গৈছো যে AB এর সমান হৈ গৈছে AD ঠিক একেদৰে আমি তেনেকেও লিখিব পাৰিম একেদৰে কেনেকৈ লিখিব পাৰিম যে এতিয়া AB এর সলনি CD এর সলনি আমি কি লিখিছিলো AB তো AB এর সলনি তো আমি লিখিব পাৰিম CD কাৰণ যেহেতু বিপৰীত বাহু তে তেনেকৈ লিখিব পাৰিম নে যে টুৱাইস CD কাৰণ ইয়াত এখানে নিলিখিলেও হ'ব মই বুজাই দিছো যে AB এর সলনি আমি কি লিখিছো CD AB যে আছে AB এর সলনি CD তো CD আৰু CD প্লাস কৰিলে টুৱাইস CD হৈ যাব 2CD ইকুয়াল টুৱাইস BC টুৱে কেনসেল কৰি দিলে আমি কি পাম CD আৰু BC দুইডাল সমান এতিয়া চোৱাচোন AB এর লগত সমান্তৰাল হৈছে কোনটো বাহু AB আৰু AD সমান দেখুৱাইছে আৰু BC কি দেখুৱাইছে BC কাক দেখুৱাইছে CD
মানে CD আৰু BC দুয়োটালেই সমান অৰ্থাৎ ইয়াৰ চাৰিওটা বাহু সমান তেনেকৈ লিখিব পাৰিম আমি AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল AD এতিয়া যদি চাৰিওটা বাহু সমান হৈছে তেনেহ'লে ABCD এটা কি হ'ল ABCD এটা ৰম্বাস আমাৰ প্ৰমাণ হৈ গ'ল ABCD হ'ল এটা ৰম্বাস গতিকে অংকটো সবে বুজিছা ভাল লাগিছে তো ঘৰত গৈ 2-3 বাৰ নিজে নিজে কৰিবা আৰু অংক নিজে নিজে প্ৰেক্টিছ নকৰিলে অংকবিলাক মনত নাথাকে গতিকে সিৰিয়ালি আমি অংককেইটা কৰি দি যাম ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি অকল আমি আলোচনা কৰিম আৰু সেইখিনিৰ পৰা 100% চিয়ৰ আমাৰ আগন্তুক যোনটো HSLC এক্সাম আহি আছে 2025 সেইখিনিত কমন পৰিবই মিছ নাই অকল ইম্পৰ্টেণ্টখিনি আমি আলোচনা কৰি দি যাম আৰু বাকীখিনি চিৰিয়েল হিচাপত বেলেগ এটা ভিডিঅ'ত আমি আলোচনা কৰিম গতিকে সবে ভিডিঅ'টো চাবা শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা